বন্তি ৰভা এই আমাৰ সন্মুখত আহিছে বন্তি ৰভা এই চাহ হয় গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে ভালে আছে। আজি আৰু আমাৰ গাঁৱৰ যিহেতুকে পূজা এখন আছে তাতে যাব ওলালোঁ, পূৰা ৰেডি। এতিয়া আমি তাতে যাই কিনে আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ চাৰিকো দে গাইজ। তো ফাইনেলি আহি পালোঁ মই মন্দিৰত, চাব পাৰে এয়া ধুনীয়াকৈ মন্দিৰটো সজাইছে আৰু আপোনালোকক দেখাই আছোঁ। তো গাইজ ইয়াতে ধুনীয়া এটা নাগাৰা নাম মাতিছে, মিৰ্জাৰ হয়। আপোনালোকক দেখাই আছোঁ, ধুনীয়াকৈ চাই থাকিব। এয়া হৈছে মা লক্ষী নাগাৰা নাম দল, ইহা হৈছে মিৰ্জাৰ হয়। আজি তেওঁলোকক আমাৰ পূজাস্থলীত মাতা হৈছে, যিহেতু আমাৰ আজি গাঁৱৰ পূজা হয় তাৰ কাৰণে মাতিছে। আৰু সমূহ ৰাইজক আপোনালোকক একবাৰ ধুনীয়াকৈ দেখাইছোঁ। আৰু সকলো অহা নাই যিহেতুকে বৰ্তমান আহিব টাইম হোৱা নাই। আৰু আপোনালোকক দেখাইছোঁ ইয়া নাগাৰা নামৰ নাচ হৈছে সুমন ভাই। এতিয়া তাহাঁতে নাগাৰা নামৰ নৃত্য পৰিৱেশন কৰিব, আপোনালোকে চাই থাকিব ধুনীয়াকৈ। লগতে আমাৰ বছৰেও শিলডাঙা প্ৰতিযোগিতা দিয়ে পূজাত, আৰু এই বছৰো দিছে শিলডাঙা প্ৰতিযোগিতা। বন্তি ৰাফাই হেৰি কৰি আছে, প্ৰতিযোগিতা কৰি আছে, আপোনালোকে চাই থাকিব। চাব পাৰে বন্তি ৰাফাই শিলটো কান্ধত দাঙি নি পূৰা ঘূৰাই আছে আৰু সমূহ ৰাইজক দেখাই আছে বৰ্তমান ধুনীয়াকৈ চাব পাৰে। আৰু আপোনালোকে ভাবিছে নেকি শিলটো বহুত পাতল সৰু আৰু পাতল বনায়, কিন্তু শিলটো পাতল নহয়, দেখাত সৰু যেন লাগে, কিন্তু নিজে দাঙিলেহে গম পায় কিমান ওজন। আপোনালোকে এবাৰ আহি কিনে দাঙি চাবলৈ গম পাব কিমান ওজন হয়। আৰু মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব। লগতে যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব নাপাহৰিব দেই। আৰু এইপিনে চাহ বনাই আছে আমাৰ কিশোৰ ভাই, পূৰা যায় আছোঁ ওচৰত। কিশোৰ ভাই আমাৰ চাহৰ মেনেজাৰটো বৰ্তমান। আৰু আজিৰ ব্লগটো এইখিনি আছিল যে গাইজ, আজিলৈ মানে আছিল বাই বাই, আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম।